ইয়াৰ নাম হৈছে মনোজ ভাই, কিন্তু মোৰ আকৌ মুখত ওলাই গেলা চুট। ওপৰখিনি তেওঁ ঠিকেই পিন্ধিলে, তলফালে থাকিব লাগে পাহৰিলে। তো নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল নহয় জানো? আপোনালোকৰ আশীৰ্বাদত মোৰো ভাল। তো ভিডিঅ'ৰ আৰম্ভণিতে আজি আমাৰ অসমৰ এনেকুৱা এজন মক্কেলৰ বিষয়ে কথা পাতিম, যিয়ে ভিডিঅ' বনাওঁতে সদায় পেণ্ট পিন্ধিবলৈ পাহৰি যায়। কেলা দিওঁ নেকি মুখতে গাজৰ এটা ভৰাই, গোটেইটো শহাপহুটোৱে আৰু। ইয়াৰ নাম হৈছে মনোজ ভাই, কিন্তু মোৰ আকৌ মুখত ওলাই গেলা চুতীয়া ভাই। ইটোতো এটা পেদাইচি মক্কেলে, কেমেৰামেনটো তাতকৈ আৰু মহা মক্কেল। অন্ততঃ সিটো মনত পেলাই দিব পাৰে ই যে পেণ্টটো পিন্ধিবলৈ পাহৰিলে। বন্ধুসকল, আজিকালি মানে কি চলিছে, মতা মাইকী সকলোৱে মিলি নিজৰ দেহা দেখুৱাত লাগি গৈছে। এতিয়া এই বাইদেউজনীলৈকে চাওক। ওপৰখিনি তেওঁ ঠিকেই পিন্ধিলে, তলফালে থাকিব লাগে পাহৰিলে। কাংগনা ঝুমকা তুমি বাদ দিয়া, পাৰিলে তুমি পেটটো ঢাকি লোৱা। কাপোৰে যদি ঢাকিব নোৱাৰা, টিপাল এখনকে কিনি লোৱা। নাখাওঁ মই পাস্তা, নাখাওঁ মই চিপছ। পাস্তা আৰু চিপছ যদি তুমি নোখোৱা, তেনেহ'লে কি খাবা? নাখাওঁ মই পাস্তা, নাখাওঁ মই চিপছ। আৰে একেটা কথাই কৈ নাথাক, জল্দি ক কি খাবি? পালে তোমাৰ লিপছ, খাই থাকিম কিছ। নাখাওঁ মই গুটখা, নাখাওঁ মই চাদা। বোলো নাখাওঁ মই গুটখা, নাখাওঁ মই চাদা। তোমাক যদি এওঁ লগ পায়, তুমি কিছ খোৱাটো বাদেই দিয়া, তোমাকে কৰিব ই আধা মৰা। বন্ধুসকল, মক্কেলামিৰ সীমা আছে। এই পাগলীজনীলৈ চাওক। আৰে ভাই, এনেকৈ কোনে কিছ বিলাই ফুৰে? এনেকৈ যদি ফ্ৰীতে যদি কিছ বিলাই ফুৰে, 10-5 টকাত চাগে গোটেই দেহাটোকে দি দিয়ে। হেৰৌ, এইটো তেওঁ কম অনুভৱ নে বাৰু? অকলে অকলে তেওঁ কোনোবাই সাৱলি থকা যেন অনুভৱ কৰি আছে। অনুভৱ কৰোঁতে বাইদেউৰ বস্তুবোৰ ইমানেই ডাঙৰ হৈছে, চাদৰখনে যেন ঢাকিবই নোৱাৰা হৈছে। এনেবাকৈ যদি কাষত আহে, তেনেহ'লে চাগে ভৱিষ্যতে বস্তা এটাহে চিলাই দিব লাগিব ঢাকিবৰ বাবে। কেনেবাকৈ যদি এই বাইদেউজনীয়ে মোৰ ভিডিঅ'টো পাই যায়, তেনেহ'লে চাগে আমাৰ খেলখন অলপ গৰমেই হ'ব। বন্ধুসকল, এই ভিডিঅ'টো কেৱল ধেমালিৰ কাৰণে আছিলে। যদি চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে বন্ধুসকলক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।